পঞ্চায়ত নিৰ্বাচন যেহেতু আহি আছে গতিকে আপুনি যদি চাই কোনোবা দোকান হওক কোনোবা হোটেল হওক সকলোতে এতিয়া চৰ্চা পঞ্চায়তৰ আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোহি পঞ্চায়তৰ কথা পাতিবৰ বাবে দেৰগাঁও বিধানসভা সমষ্টি আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ এইটো কোনটো জেডপিচি পৰিব জিলা পৰিষদ এইটো আমাৰ আঠগাঁও পৰে জিলা পৰিষদ আঠগাঁও পৰে নিৰ্বাচন পালেহি গতিকে কেনে ধৰণে সাজু হৈছে এতিয়া আচলতে চাওক নিৰ্বাচনৰ আগততো বহুত নেতা পালিনেতা আহিব ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিবৰ কাৰণে আচলতে আমি এইবাৰ ইলেকশ্যনত এটাই বস্তু চাম আচলতে দল চাই নহয় আচলতে প্ৰাৰ্থী চাই আমি নিজৰ বিবেক ভোট প্ৰদান কৰিম কাৰণ ইলেকশ্যনৰ আগত বহুত ডাঙৰ ডাঙৰ ফুলজাৰি মাৰি ডাঙৰ ডাঙৰ নেতা বহুত কথা কয় কিন্তু চাবলৈ গ'লে আপুনি ধৰক আচলতে গাঁৱৰ যিসকল ৰাস্তা পদূলিৰ পৰা ধৰি পাছত একোৱে মানে তেওঁলোকে কৰিব নোৱাৰে উন্নত কৰিব নোৱাৰে আমি চাম এবাৰ যিজন যোগ্য বুলি ভাবিম উচিত বুলি ভাবিম তেওঁকে আমি এবাৰ নিজৰ মূল্যৱান ভোটটো প্ৰদান কৰিম এইবাৰতো গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত যিহেতু দলীয় প্ৰতীক চিহ্ন নাথাকে গতিকে এক প্ৰকাৰ ক'ৰবাত কোৱা গৈছে যে ভাল মানুহে থাকিব কেনেকুৱা দেখিছে এতিয়ালৈকে আচলতে যদি মানুহে চায় যে তেওঁলোকে নিজে যিজন প্ৰাৰ্থী নিজৰ পচন্দ বুলি ভাবিব তেওঁকতো নিজেই চিনি পাব যে দল বুলি নহয় সেয়ে এইবাৰ সুবিধাও আছে সেইকাৰণে এইবাৰ ৰাইজে বা আমি নিজে যিজন প্ৰাৰ্থী উচিত বুলি ভাবিম যিয়ে ৰাইজৰ সঁচা অৰ্থত কাম কৰিব পাৰিব তেওঁকে ভোটটো প্ৰদান কৰিব ভোট প্ৰদান কৰিব আমি অকণমান ভিতৰতো কথা পাতিম ইফালে এইখন যিহেতু হোটেল গতিকে হোটেলৰ কেনেকুৱা বিক্ৰী বাৰ্তা খুব ভাল যেন লাগিছে বিক্ৰী বাৰ্তা বৰ ভাল নহয় এতিয়া ভাল নহয় নেকি কিহৰ কাৰণে বেয়া এতিয়া ইমান বিক্ৰী বাৰ্তা ভাল নহয় বিহুৰ বতৰতো বিক্ৰী বেয়া অৱশ্যে পিঠা পনাৰ কথা আহি পৰে সেইকাৰণেই চাগে মানে পিঠা পনা বেছি খাইছে মিঠাইতকে নিৰ্বাচন আহিছে গতিকে নিৰ্বাচনৰ প্ৰভাৱ ইয়াত কেনেকুৱা পৰিছে এতিয়ালৈকে কোনো হাৱা বোলা নাই এতিয়া হাৱা নাই এতিয়ালৈকে লগাই নাই লগা নিৰ্বাচনৰ কোনো গাড়ী ঘোঁৰা ক'তো দেখাই নাই মানে গাড়ী ঘোঁৰা ঘূৰিলেহে ভাল লগা গাড়ী ঘোঁৰা ঘূৰিলেহে ভাল লাগিব তেতিয়াহে নিৰ্বাচন লাগিব নিৰ্বাচন লাগিব গান বাজিব লাগিব হয় গানটো আজিকালি বাজে আজিকালি হয় ভাল লাগে নাই ভাল লাগে ইয়াত পঞ্চায়তৰ তথাপি চাগে মনোনয়ন পত্ৰ যিহেতু দাখিল কৰা হৈ গৈছে গতিকে সেই খবৰখিনি পাইছে কেনেকুৱা ধৰণৰ কি নাই ধৰক আমাৰ তিনিআলি-চাৰিআলিত ইমান আলোচনাটো নাই হোৱা এইবাৰ আনকাল যিমান আলোচনা হয় যিমান উত্তপ্ত হয় এইবাৰ নাই হোৱা কিন্তু নাই হোৱা নাই মই এইটো বিভাগত ইমান নাজানো কোন বিভাগত বেছিকে ভালকে জানে নাই মই তাৰমানে ইলেকশ্যনৰ বস্তুটো ইমান হেৰি নাই বাইদেউ কেনেকুৱা নিৰ্বাচন বুলি ক'লে মহিলাৰ কিন্তু খুব এতিয়া মহিলাৰ সমস্যাবিলাক কেনেকুৱা ধৰণৰ নাই মই একোৱে নাজানো মই ফুৰিবলৈ আহিছো মই ইয়াৰ মানুহ নহয় ক'ত ঘৰ আপোনাৰ মোক এই ফৰকাটিঙত তেওঁ মুখখন সিফালে ঘূৰাই থৈছে তেওঁ কোনোবাই কিবা সোধে বোলে মোৰ ফালৰ পৰা একো ক'বলগীয়া নাই আপোনালোকে দি আছে তাকে ভালে কথা দিয়ক হ'ব সেইবিলাক মই নাজানো মই ইয়াত থকা মানুহ নহয় মই বাহিৰত থাকোঁ মই জম্মু কাশ্মীৰত থাকোঁ ডিফেন্সত থকা মানুহ গতিকে সেইকাৰণে মোৰ লগত এইবিলাক নাই হা পঞ্চায়তটো ভালে দেখিছোঁ পঞ্চায়ত মানে বিজেপি চৰকাৰে যিখন উন্নয়ন কৰিছে এই উন্নয়নমুখী দেখি পেলাই ৰাইজে চাগে বিজেপিমুখী হৈছে বিজেপি ভাল কাম কৰিছে আমি এতিয়া ধুলুৱালিতে দেখক আপুনি ধুনীয়া কাম কৰি আছে বহুত ভাল কাম কৰিছে আমি ভাবিছোঁ এইবাৰ বিজেপিৰ পক্ষতে যাব আমাৰ পঞ্চায়ত হওক বা জিলা পৰিষদ হওক আমাৰ যে বিজেপি চৰকাৰ পক্ষতে যাব বুলি ভাবিছোঁ আমি আপোনালোকৰ এই সমষ্টিটোত অসম গণ পৰিষদৰ আমাৰ দেৰগাঁও 104 দেৰগাঁও সমষ্টিত আমাৰ এজিবি বিধায়ক আছে বৰ্তমান কোনে খেলিছে অসম গণ পৰিষদ আছে নে বিজেপিয়ে খেলিছে নম্বৰ জিলা পৰিষদ আমাৰ ভাগ হৈছে মিত্ৰজোঁট যিহেতু মিত্ৰজোঁট এজিবি আছে আৰু বিজেপিও আছে তেনেকৈ মিলে আমাৰ ওপৰত আমাৰ আলোচনা পৰিমে এইটো আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান মই বিজেপি অকণমান কাৰ্যকৰ্তা হিচাপে আছো বাৰু বিজেপি কাৰ্যকৰ্তা কথাখিনিত লাগিছে বিজেপি কাৰ্যকৰ্তা কৰবাত আছে বুলি হয় কিয় ভাবে আপোনালোকে যে কংগ্ৰেছৰ ইয়াত কোনো প্ৰভাৱ নাথাকিব কংগ্ৰেছে প্ৰভাৱ থাকিবলৈ কংগ্ৰেছৰ যি মানে ওপৰত আমি দেখিছোঁ খাম খেয়ালি যিখিনি বাঢ়িছে কংগ্ৰেছৰ মানে বিশেষ আমি হেৰি দেখা নাই সফলতা দেখা নাই প্ৰাৰ্থীটো কেন্দ্ৰিকৰ কিছুমান মানে বিশৃংখল হৈছে আমি শুনিছোঁ কেন্দ্ৰিক বিশৃংখলৰ কথা কৈছে আৰু সেই বিশৃংখলৰ কথা বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা তেনেধৰণৰ বিশৃংখলৰ খবৰ আহিছে কি ল'লে খুৰা
খুৰাই কিবা এটা ল'লে নোকোৱাকৈ গৈছে। দাদা ঠিকেই চলি আছে দোকান? চলি আছে। চলি আছে। এতিয়া নিৰ্বাচন আহি পাইছে, কেনেকুৱা ধৰণৰ সাজু হৈছে নাই? আমিতো ভোটাৰ মানুহ, আমি নিৰ্দলীয় মানুহ, আমি প্ৰাৰ্থী পচন্দ হ'ব, প্ৰাৰ্থী চাই ভোট দিম। এইবাৰ পচন্দ কৰাৰ এটা চিষ্টেমো হৈছে। হয়, সদস্যখিনি ধৰক তেওঁলোকৰ কোনো ধৰণৰ প্ৰাৰ্থী মানে পাৰ্টীৰ পৰা নহয়, গতিকে সেইটো এটা ভাল হৈছে বুলি ভাবে? ঠিকে আছে। আৰু বাকী পঞ্চায়তী ৰাজ ব্যৱস্থাটো যোনটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা কোৱা যায়, ভাবে আপোনাৰ তেনেকে ধৰণে সফল হ'ব বুলি? চাওক, চৰকাৰ আহি থাকিব গৈ থাকিব, সেইটো নিৰ্বাচন কৰিব জনসাধাৰণে কৰিব। জনসাধাৰণৰ যিখিনি আশা আকাংক্ষা, আপোনালোকৰ প্ৰত্যাশা কেনেকুৱা যে নিৰ্বাচন এটা? জনসাধাৰণে বিচৰাটো কেতিয়াও নাপায়। মানে এইটো হতাশাত কৈছে আপুনি? এইটো আৰু ৰাইজে নিশ্চয় গম পায়, মই এইটো নিৰ্দিষ্টকৈ ক'ব নালাগে। মানে এটা হতাশা আপোনাৰ মুখত ফুটি উঠিছে যে নিৰ্বাচনটো আহিছে, যি বিচৰা যায় পোৱা নাযায়, নিদিয়ে, নাপায়। ৰাজনৈতিক দলসমূহে যিখিনি আশা আকাংক্ষা আছে সেইখিনি পূৰণ কৰিব নোৱাৰে। ইফালে আগতেই গুচি গৈছে। ক'ৰ পৰা আহিলে? বামুণগাঁও। নিৰ্বাচন আহিছে, হেলমেটটো খুলিও ল'ব পাৰে, সেইখিনি নধৰে কোনো। নিৰ্বাচন আহি পাইছে, যুৱ প্ৰজন্মই কি ভাবে নিৰ্বাচনটোক লৈ? পঞ্চায়ত নিৰ্বাচন যিহেতু আমাৰ আপোনাৰ গ্ৰাম্য যোনখিনি কাম কাজ ক্ষমতা বিকেন্দ্ৰীকৰণ হয়, সেইখিনি স্থানীয় ৰূপে যোনখিনি কাম থাকে আমাৰ, সেইখিনি স্থানীয় মানুহে আপোনাৰ কাম কাজত নিজৰ সমস্যা সমাধান অংশগ্ৰহণকাৰিতা থাকে, আপোনাৰ নিজৰ স্থানীয় সমস্যা সমাধান কৰিব বিচাৰে, নিজে জড়িত হৈ পৰে। গণতান্ত্ৰিক আমাৰ গাঁৱত উঠিছে। ওচৰে শুনিছো, এতিয়ালৈকে বিশেষ গম পোৱা নাই, কিন্তু উঠা বুলি শুনিছো। নিৰ্বাচনটো কেনেকুৱা লাগে? খুব আজিকালি উৎসৱৰ নিচিনাই হৈ যায় নিৰ্বাচন। গণতন্ত্ৰৰ উৎসৱ, তাৰ আগতে একদম মাইক চাইক বজাই, গান বজাই, খুব ধুনীয়া ধুনীয়া গান ওলায় আজিকালি। হয়, নিশ্চয়। সেয়াই আপোনাৰ যিহেতু গণতান্ত্ৰিক দেশত আপোনাৰ নিজৰ স্থানীয় লোকৰ আপোনাৰ অংশীদাৰিতা সেইটো লাগিবই, আপোনাৰ ক্ষমতাপিতা। নিজৰ সমস্যা সমাধান, নিজৰ সমস্যাখিনি আমি বিশেষকৈ নিজে গম পাওঁ, যোনবোৰ স্থানীয় সমস্যা সমাধানৰ সেয়া গুৰুত্বপূৰ্ণ ৰাস্তা পথ আপোনাৰ সেয়া হৈছে, ধৰি লওক, সেইখিনিও ভাল লাগিছে অংশগ্ৰহণ। নিৰ্বাচনটো কেনেকুৱা ধৰণৰ এতিয়ালৈকে বতাহ কিবা দেখিছে? নিৰ্বাচনৰ এইটো নমিনেশ্যনটো হৈ গ'ল এতিয়া। এতিয়া বিহু ওলাব আৰু বিহু বতৰ, ৰাইজে বিহুতো ব্যস্ত হৈ আছে যিহেতু, তাৰপিছত নিৰ্বাচনৰ ব্যস্ততা বাঢ়িব। বিশেষটো আৰু ক'ব গ'লে বিজেপিৰ কংগ্ৰেছৰ আছে, কংগ্ৰেছৰ নিজস্ব ভোটাৰ আছে, এতিয়াও প্ৰভাৱ আছে, নাই বুলি ক'ব নোৱাৰি, কিন্তু যিহেতু বিজেপিয়ে হেৰি হৈ আছে আৰু প্ৰভাৱটো বেছি আছে। ধন্যবাদ জনাইছো। খুব সুন্দৰভাৱে তেওঁ কৈছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথাটো কৈছে, যে যেতিয়া এই গাঁও অঞ্চলৰ মানুহেই নিজৰ নিজৰ যিখিনি আশা আকাংক্ষা আছে সেইখিনি পূৰণ কৰিব পৰা এটা নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন। তাৰা ভালে আছে? আছো। বজাৰ সমাৰ কৰিলে? কৰি আছো। বিহুৰো বতৰ, এতিয়া নিৰ্বাচনৰ বতৰো আহিছে, গতিকে নিৰ্বাচনক লৈ কেনেধৰণে সাজু হৈছে? সাজু মানে ভোট দিবলৈ সাজু আছো। ভোট দিবলৈ সাজু আৰু ভোট দিব লাগিব। এই গোটেই নিৰ্বাচনটোত কি ভাবে, কেনেকুৱা ধৰণৰ কি চলিছে এতিয়ালৈকে? শাসক পক্ষে মানে বিৰোধীৰ বিশেষ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।